আজি মই ড্ৰ কৰিছো ইয়াত এটা আছে স্পাইন মানে ৰাজহাড় বুলি কয় অসমীয়াত আৰু তাত তলত হিপা আছে এজোপা গছৰ ঠাইত এডাল স্পাইন দিছো মানে জুবিন দাই কৈছিল যে তেওঁ সোঁহাতখন ভাঙি দিয়ক বাঁহাতখনো ভাঙি দিয়ক তেওঁ তথাপিও থিয় হৈ থাকিব খাৰা হৈ থাকিব যেতিয়ালৈকে তেওঁৰ ৰাজহাড়ডাল নাভাগে তো ইয়াত তেওঁৰ স্পাইনডাল ডিপলি ৰুটেড হৈছে ৰুটছবোৰ মানে হিপাৰ যোগেদি আৰু ইয়াত তেওঁৰ হাতখন অঁকা হৈছে তেওঁৰ হাতৰ ব্ৰেচলেট বা এনেকুৱা তেওঁৰ হাতত যিখিনি অলংকাৰ পৰিধান কৰে এজোপা গছ তেওঁ যদিও ঢুকাই গ'ল তেওঁ অমৰ ইয়াত মই পাতখিনি গ্ৰীণ কালাৰ দিছোঁ কাৰণ অমৰ নহ'লে মই পাতটো শুকান পাত দিলোঁ হয় কিন্তু নিদিওঁ আজি ভালো লাগিছে বেয়াও লাগিছে ভাল লাগিছে এইকাৰণেই যে আজি ইয়াত আছুৰ ফালৰ পৰা আমি এইকণ সুযোগ পাইছোঁ শিল্পীসকলে আমি বাকী পলিটিক্সটো আমাৰ নাই তো আমি আৰ্টিষ্ট হিচাপে শিল্পী হিচাপে এজ এ আৰ্ট প্ৰেক্টিশ্যনাৰ হিচাপে আজি আমি আমাৰ ছবিৰ যোগেদি তেখেতৰ ন্যায় বিচাৰিছোঁ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই কোকৰাঝাৰত স্থিত মাছমজিয়াত শ্বহীদবেদী প্ৰাংগণত আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই ৰং তুলিকাৰে আমি নতুন প্ৰজন্মক জুবিনদাৰ সৃষ্টি আৰু চিন্তাক আমি নৱপ্ৰজন্মৰ আগত সজাবলৈ ৰাখিছোঁ আমাৰ মাজত উপস্থিত আছে কোকৰাঝাৰ মিউজিক এণ্ড আৰ্টছ ফাইন আৰ্টছ কলেজৰ 10জনীয়া সহযাত্ৰী দল তেখেতসকলে আমাৰ বহুত অনুষ্ঠানখনত থাকি কেনে আমাক বহুতখিনি সহায় কৰিছে আমি কোকৰাঝাৰৰ তৰফৰ পৰা এইখিনি ক'ব বিচাৰোঁ যে জুবিনদাৰ মৃত্যুৰ যিখিনি ৰহস্য সেই ৰহস্যখিনি কি ৰহস্য আচলতে তেখেতৰ মৃত্যু হ'ল নে হত্যাকাণ্ড হ'ল কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ তেখেতেহে কৈছিল হত্যাকাণ্ড বুলি তো কি আচলতে ঘটনাটো এইটো আমাক ফাদিল কৰি দিব লাগে আৰু জুবিনদাক কেনেকৈ হওক যেনেকৈ নহওক আমাক মানে পানী নহৰাকৈ আমাক ন্যায় লাগে আমি কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ ষ্টুডেণ্ট হয় আজি যি আমাৰ জুবিনদাৰ ওপৰত আজি চিত্ৰাংকন অকণমান প্ৰদৰ্শনী আৰম্ভ কৰিছে তাকে লৈ আমি ওলাই আহিছোঁ যিহেতু আমাৰ মাজত এতিয়া জুবিনদা নোহোৱা বহুত দিনেই হ'ল সকলোৱে এতিয়া দুখত মানে গোটেই অসম এতিয়া দুখত আছে যিহেতু আজিলৈকে জুবিনদাৰ ন্যায় নহ'ল সকলো জুবিনদাৰ কাৰণে লাগি আছে গোটেই অসমবাসী লাগি আছে আচলতে আমি আমাৰ ফালৰ পৰা এটাই ক'ব বিচাৰোঁ যে জুবিনদাৰ লগত লৈ একো ৰাজনীতি হ'ব নালাগে যি গোটেই ৰাইজে ন্যায় বিচাৰি আছে সেই ন্যায় হ'ব লাগে আচলতে আমি সকলো সেইকাৰণে আৰ্টিষ্টসকল ওলাই আহিছোঁ আৰু জুবিনদায়ো কৈ থৈ গৈছে সেইমতেই আৰ্টিষ্টসকল সদায় ৰাইজৰ লগতহে ৰজাৰ লগত নহয় সেয়ে আমাক ন্যায় লাগে মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ